আপোনালোকক দেখুৱাম কিলোৱাট কাক কয়। কিলোৱাট মানে কি? আপোনাৰ ঘৰত কেই কিলোৱাটৰ মিটাৰ ইউজ কৰি আছে? এনেকুৱা হ'ব পাৰে আপোনাৰ 1 কিলোৱাটৰ মিটাৰৰ প্ৰয়োজন, কিন্তু আপুনি 2 কিলোৱাটৰ মিটাৰ ইউজ কৰি আছে, যাৰ বাবে আপোনাৰ বিল বেছিকৈ আহি আছে। চাব, কাৰোবাৰ ঘৰত হাফ কিলোৱাটৰ মিটাৰ, কাৰোবাৰ ঘৰত 1 কিলোৱাটৰ মিটাৰ, কাৰোবাৰ ঘৰত 2 কিলো। হাফ কিলোৱাটৰ মিটাৰৰ ফিক্স চাৰ্জ কম, 1 কিলোৱাটৰ আৰু অলপ বেছি, 1.5 কিলোৱাটৰ আৰু অলপ বেছি, 2 কিলোৱাটৰ আৰু বেছি। মই আজি আপোনালোকক দেখুৱাম আপোনাৰ ঘৰত কেই কিলোৱাটৰ মিটাৰৰ প্ৰয়োজন, ইয়াৰ হিচাপটো আপুনি কেনেকৈ ওলাব। যদি 1 কিলোৱাটৰ মিটাৰৰ প্ৰয়োজন হয় কিন্তু আপোনাৰ ঘৰত 2 কিলোৱাটৰ মিটাৰ আছে, তেনেহ'লে এই 2 কিলোৱাটৰ মিটাৰটো 1 কিলোৱাটত কেনেকৈ কনভাৰ্ট কৰিব, মই আজি আপোনালোকক দেখুৱাম। আৰু কিলোৱাট কাক কয় মই আজি বুজাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। প্ৰথমতে আপোনাৰ ঘৰত কেই কিলোৱাটৰ মিটাৰ আছে এইটো আপুনি কেনেকৈ চেক কৰিব। এপিডিচিএলৰ পৰা যিটো বিল দিছে সেইটো বিলৰ কাগজতেই লিখা হৈ থাকিব আপোনাৰ মিটাৰটো কেই কিলোৱাটৰ। এইটো এটা এপিডিচিএলৰ বিলৰ কাগজ। এইটো বিলতে লিখা হৈ আছে আপোনাৰ মিটাৰটো কেই কিলোৱাট। অলপ তলফালে আহিব, ইয়াত চাপ লিখা হৈ আছে কানেক্টেড লোড 1 কিলোৱাট। এই বিলৰ কাগজটো যিটো মিটাৰৰ, সেই মিটাৰটো হ'ল 1 কিলোৱাটৰ। মই আৰু এটা বিলৰ কাগজ দেখুৱাইছোঁ। এইটো বিলৰ কাগজত লিখা হৈ আছে চাওক কানেক্টেড লোড 0.49 কিলোৱাট। এই বিলৰ কাগজটো যিটো মিটাৰৰ, সেই মিটাৰটো হ'ল হাফ কিলোৱাটৰ। এনেকৈ আপুনি চেক কৰিব পাৰে। যদি আপোনাৰ ইয়াত কানেক্টেড লোড 2 কিলো লিখা হৈ আছে, তেনেহ'লে আপোনাৰ মিটাৰটো 2 কিলোৱাটৰ। যদি 1.5 কিলো হৈ আছে, তেনেহ'লে আপোনাৰ মিটাৰটো 1.5 কিলোৱাটৰ। এনেকৈ আপুনি চেক কৰিব পাৰে আপোনাৰ মিটাৰটো কেই কিলোৱাটৰ। এতিয়া আমি হিচাপটো কৰোঁ আপোনাৰ ঘৰত কেই কিলোৱাটৰ মিটাৰৰ প্ৰয়োজন। ইয়াৰ বাবে আপোনাৰ এটা কথা জানিব লাগিব, 1000 ৱাটত 1 কিলোৱাট হয়। এই কথাটো প্ৰথমতে আপোনাৰ জানি ল'ব লাগিব। এতিয়া ধৰক আপোনাৰ ঘৰত LED বাল্ব আছে, আপোনাৰ ধৰক 6টা LED বাল্ব আছে, 6টা LED বাল্ব আছে ধৰক। যদি 6টা LED বাল্ব থাকে, এটা LED বাল্ব আপোনাৰ 5 ৱাটৰো থাকে, 9 ৱাটৰো থাকে, 20 ৱাটৰো থাকে। কাৰেণ্টৰ প্ৰত্যেক বস্তুতেই লিখা থাকে এইটো কি ৱাটৰ। আপুনি বলত চাই ল'ব। ধৰক মই আইডিয়াত ধৰিছোঁ, বলকেইটা ধৰক 9 ৱাটৰ আছে। ইয়াত আপোনাৰ ঘৰত আছে 6টা বাল্ব আছে, 6টা বাল্ব আৰু 9 ৱাটৰ আছে। যদি 6টাৰে 90 পূৰণ কৰোঁ, তেনেহ'লে হ'ব এইটো ৱাট হ'ব। তাৰপিছত ধৰক আপোনাৰ ঘৰত ফেন আছে, 5টামান আছে। এটা ফেন আপোনাৰ 60 ৱাট মান থাকে। আপুনি ফেনত লিখা থাকিব কেই ৱাটৰ ফেনটো, আপুনি তাত চাই ল'ব। বা যদি লিখা নাথাকে তেনেহ'লে আপুনি গুগলত চাৰ্চ কৰিলেও এইটো পাই যাব। ধৰক আপোনাৰ ঘৰত 6টা ফেন আছে। এটা ফেন ধৰক 60 ৱাটৰ থাকে, তেনেহ'লে 60ৰে যদি আমি পূৰণ কৰোঁ, তেনেহ'লে পাম 360 ৱাট। তাৰপিছত ধৰক আপোনাৰ ঘৰত এটা ফ্ৰিজ আছে। ফ্ৰিজটো 100 ৱাটৰ পৰা 200 ৱাটৰ ভিতৰত থাকে। আপুনি ফ্ৰিজত লিখা আছে চাই ল'ব, যদি নাথাকে গুগলত চাৰ্চ কৰিলেও পাই যাব। ধৰক মই এটা ফ্ৰিজ ধৰিলোঁ 150 ৱাটৰ আছে। এইটো যদি আমি পূৰণ কৰোঁ, তেনেহ'লে হ'ব 150 ৱাট। তাৰপিছত ধৰক আপোনাৰ ঘৰত মোবাইল চাৰ্জাৰ আছে। মোবাইল চাৰ্জাৰ ধৰক 4টামান আছে। মোবাইল চাৰ্জাৰত এটা মোবাইল চাৰ্জাৰত 10 ৱাট মান থাকে বা কিমান থাকে, চাৰ্জাৰত আপোনাৰ লিখা থাকিব। মোবাইল চাৰ্জাৰৰ ৱাটটো আপুনি কেনেকৈ ওলাব, চাৰ্জাৰটো ল'ব, ইয়াত চাপ লিখা হৈ আছে আউটপুট 5.0 ভল্টেজ ইকুৱেল 2.0 এম্পিয়াৰ। 5ৰে 2ৰে পূৰণ কৰি দিব, যিটো ওলাব সেইটো আপোনাৰ ৱাট। ধৰক 10 ৱাট। এটা চাৰ্জাৰ যদি 10 ৱাট থাকে, তেনেহ'লে ইয়াত যদি আপোনাৰ ঘৰত 4টা চাৰ্জাৰ থাকে, তেনেহ'লে এই দুটা যদি আমি পূৰণ কৰোঁ, তেনেহ'লে পাম 40 ৱাট। ধৰক আপোনাৰ ঘৰত এইকেইটা বস্তু আছে। 6টা 9 ৱাটৰ বাল্ব আছে, 6টা 60 ৱাটৰ ফেন আছে, তাৰপিছত এটা 150 ৱাটৰ ফ্ৰিজ আছে আৰু 4টা 10 ৱাটৰ চাৰ্জাৰ আছে। এইকেইটা যদি আমি যোগ কৰোঁ, তেনেহ'লে আমি পাম 604 ৱাট। আপোনাৰ ঘৰত যদি এইকেইটা বস্তু থাকে, তেনেহ'লে আপোনাৰ ঘৰত 604 ৱাটৰ কাৰেণ্ট ইউজ কৰিব আপুনি।
তেনেহ'লে আপুনি যদি 1 কিলোৱাটৰ মিটাৰ লয় তেনেহ'লে আপোনাৰ চলি আছে 2 কিলোৱাট মিটাৰ আপোনাৰ প্ৰয়োজন নাই। হাফ কিলো আপুনি ল'ব নোৱাৰিব। যদি 2 কিলোৱাটৰ থাকে তেনেহ'লে এইটো আপুনি কনভাৰ্ট কৰি 1 কিলোৱাটৰ মিটাৰ বনাই ল'ব পাৰে। এতিয়া কথা হ'ল যদি আপোনাৰ 1 কিলোৱাটৰ মিটাৰৰ প্ৰয়োজন কিন্তু আপোনাৰ ঘৰত 2 কিলোৱাটৰ মিটাৰ আছে তেনেহ'লে সেইটো 1 কিলোৱাট কেনেকৈ বনাব? এইটো মিটাৰ কনভাৰ্ট কৰাৰ ফৰ্ম 2 কিলোৱাটৰ মিটাৰ 1 কিলোৱাট বনোৱা হৈছে। ইয়াত চাওক ওপৰত লিখা হৈ আছে 2 কিলোৱাট টু 1 কিলোৱাট। এইটো আপুনি অফিচত যোগাযোগ কৰিব। অফিচত যোগাযোগ কৰিলে 2 কিলোৱাটৰ মিটাৰটো আপোনাৰ 1 কিলোৱাট বনাই দিব আৰু সিহঁতে লিখি দিব আপুনি কি বস্তু ইউজ কৰিব পাৰে। ইয়াত চাওক লিখি দিছে 1 কিলোৱাটৰ মিটাৰ 2 কিলোৱাটৰ মিটাৰটো 1 কিলোৱাটত বনাইছে, কনভাৰ্ট কৰিছে। ইয়াত চাওক চব লিখা হৈ আছে, আপুনি এনেকৈ কৰিব পাৰে।